নমস্কাৰ বন্ধুসকল, যিসকলে খেতি কৰি ভাল পায় তেখেতসকলৰ কাৰণে আমি আজি আকৌ নতুন এটি ভিডিঅ' আৰম্ভ কৰিছোঁ। কেনেকুৱা লাগে নাজানো, তথাপিতো আপোনালোকৰ ওচৰত আকৌ এবাৰ দেখুৱাবলৈ আহি আমি নথৈ আনন্দ হৈছোঁ। এয়া আমি ভেন্দি গুটি আৰু ফ্ৰেঞ্চবিনৰ গুটি এয়া নাঙলৰ পাতি টানি পেলাই দিলোঁ। আপোনালোকে ভাবিব নিশ্চয় ইমান হাবি জংঘল কৰি এইটো ৰুইছে বুলি, বা বন গজি আছে, যথেষ্টখিনি বন গজি আছে। এই বনখিনি মানে আমি হাল বাবলৈ তেনেধৰণে নোৱাৰিলোঁ, অলপ অসুবিধা। 3 চামান মাৰিলোঁ, আৰু 1 চামান মাৰিব পৰা হ'লে ভালেই আছিলে। মাটিটো চবফালে মানে অলপ ট্ৰেক্টৰ সোমোৱাও অসুবিধা, আকৌ বেৰাখনো দি দিলে। বেৰাখন দিয়াৰ কাৰণে আমি সম্পূৰ্ণভাৱে ট্ৰেক্টৰ হাল বাব নোৱাৰিলোঁ, ট্ৰেক্টৰ সোমোৱাব নোৱাৰিলোঁ, অলপ অসুবিধাৰ কাৰণে। আজি আমি এই ফ্ৰেঞ্চবিনৰ গুটি দিলোঁ। ফ্ৰেঞ্চবিনবোৰ গজিলেই আৰু আজি দিয়া হৈছে ভেন্দি গুটি। ভেন্দিটো এতিয়া আমি হাইব্ৰিডৰ ভেন্দি দিছোঁ। পাকেটটো মই আপোনালোকক দেখুৱাই দিম। পাকেটটো মই দেখুৱাই দিছোঁ। এইটো হ'ল পাকেট। আকচাই F1 গুটি, এইটো ভেন্দি গুটি আৰু লগত দাংবডি গুটি দিছোঁ। অলপ বন গজি থকাৰ কাৰণে আমাৰ খেতিটো পিছলৈ অকণমান কষ্ট এটা হ'ব, কাৰণ ভালেমানখিনি চাফা কৰিবলগীয়া হ'ব, কোৰ মাৰিবলগীয়া হ'ব পাৰে। এইটো দিছোঁ আমি দাংবডি গুটি। এইটো হ'ল F350 F1 নহয় 350। আৰু এটা দিছোঁ, এইটো পাকেট হ'ল মালিকা জিকা গুটি, মালিকা জিকা F1। এইটো কোম্পানীটো, এইটো মালটো আমি প্ৰথমবাৰ ৰুই চাইছোঁ। এইটো জিকা গুটি আমি আগত ব্যৱহাৰ কৰা ৰুই চোৱা নাই, এইবাৰহে প্ৰথম ৰুইছোঁ। আৰু এয়া আমাৰ মামা লাগি আছে, কোৰ মাৰি আছে, দেখিছে নহয়। তেখেতসকলেও যথেষ্ট কষ্ট কৰি আছে। আমাৰ প্ৰায় 1.5 বিঘামান মাটি আছে। এইখিনি গোটেই সম্পূৰ্ণ মাটিখিনি 1.5 বিঘামান মাটি পূৰা আমি গোটেইখিনি কচুৰ পৰা ধৰি ফ্ৰেঞ্চবিন, ভেন্দি, জিকা সকলোখিনি গুটিয়ে দিছোঁ বাৰু। কি হয় পিছলৈকে আমি নাজানো। আৰু এই কামত লাগি আছে মামা, তেখেতৰ মাটি লগত ময়ো লাগি দিছোঁৱেই। আৰু এইবিলাক ৰঙালাও পুলি গজি আছে, ৰঙালাওবিলাক এইখিনি এতিয়া পিছলৈ কেনেকৈ কি হয় নাজানো। এইখন বেৰাখন বনাওঁতে বহুতখিনি কষ্ট কৰিলোঁ। বেৰাখনত কমচে কম 30 ডাল মানে বাঁহ আমি ব্যৱহাৰ কৰিলোঁ বেৰাখন বনাওঁতে। বেৰাখনৰ থকাৰ কাৰণে আমি হাল বাব নোৱাৰিলোঁ। এইবোৰ পুলি এইবোৰ ৰঙালাও গছৰ পুলি আপোনালোকক মই ইমানে দেখুৱালোঁ। এইখিনি ভেন্দি গুটি, এইবোৰ ফ্ৰেঞ্চবিনৰ পুলি। এইবিলাক ফ্ৰেঞ্চবিনবিলাক এইকেইদিন বৰষুণ দিছিলে, বৰষুণ দিয়াৰ কাৰণে পানীটো অকণমান নাঙলত পাতি মাৰি দিয়াৰ কাৰণে এই পানীটো অকণমান জমা হৈ গ'ল। তাত পানীটো জমা হোৱাৰ কাৰণে অকণমান গুৰিটো টাইট হৈছে। তথাপিতো আমি পিছত কোমল কৰিম। হাবিটো অকণমান এই বনবিলাক বেছি হৈ আছে, তথাপিতো আমি কষ্ট কৰিম বুলিয়ে ভাবিছোঁ, কৰি দেখুৱামেই। কাৰণ ট্ৰেক্টৰটো সোমাব নোৱাৰিলোৱে। আৰু ফ্ৰেঞ্চবিনৰ গুটি সেইদিনাখন এপাকেট দিছিলোঁ, দেখুৱাই দিছোঁ। মই পাকেটটো ইয়াত থৈছোঁ।
এইটো হ'ল ফ্ৰেঞ্চবিন এনে পাতি মাৰি পেলাই 100-150 এইটো ফ্ৰেঞ্চবিনৰ পেকেটটো তাকো দেখালোঁ। তাকে আপোনালোকক জনালোঁ, কেনেকুৱা হয় কমেণ্ট কৰি জনাব।